কথা হ'ল কাইলৈ ৰিজাল্ট দিব। আজিৰ পৰা ককাই মানে ভাতৰ লঘন কৰিছে, ভাত চাত খোৱা নাই মানে। কাইলৈ ৰিজাল্ট অহাৰ পিছতে ভাত খাব বোলে। এতিয়া শুনক, যদি কংগ্ৰেছ জিকি যায় ঠিকেই আছে, বিজেপি জিকি গ'লে কিন্তু আপোনাৰ ঘৰে বাৰীয়ে মাটিয়ে সম্পত্তি লৈ যাব বোলে আপোনাৰ। বিজেপি যদি জিকি যায় এবাৰ, আপোনাৰ ঘৰে বাৰীয়ে মাটিয়ে সম্পত্তিয়ে লৈ যাব আকৌ। লৈ যাওক, লৈ যাব, ক'লৈ নিব? লৈ যাব ভাঙি চিঙি। বুলডজাৰ চলাব আপোনাৰ ঘৰত, বুলডজাৰ। কি চলাব? বুলডজাৰ ভাঙি দিব ঘৰ দুৱাৰ, কেৰেং লগাই ঘৰ উঠাই দিব। হয় নেকি? হা, দেখা যাওক, দেখা যাব। দেখা যাওক। জুবিন নহয় মই। জুবিন কি হয়? জুবিন গোবিন একেইটো। জুবিন নহয় কেলা মই। সেই আপুনি মৰিলেও ন্যায় নাপায় দিয়ক। হা? আপুনি মৰিলেও ন্যায় নাপায়। জুবিনৰতো নাপালে। আপুনি মৰিলেও ন্যায় নাপায় আকৌ। বাদ দিয়া, ইমান সাহ কেলা সিহঁতৰ। ৰাইজবোৰ কি কৰিবলৈ আছে? এই ৰাইজে প্ৰতিবাদ কৰিলেও কাম নাই নহয়। আপুনি বিজেপি মানুহ নেকি? আপুনি বিজেপি মানুহ নেকি? বিজেপি বাদ দিয়া কেলা। আপুনি কাৰ মানুহ? আপুনি কাৰ মানুহ? তাৰে পৰ্দা। আপুনি ভোট কাক দিলে? হা? ভোট কাক দিলে সঁচাকৈ কওক। কেলে কম তোমাক কেলা? ৰখিব, ভোটটো কাক দিলে? বন্ধ কৰা। ন ভোটটো কাক দিলে? ঘৰ বুলডজাৰ চলাই দিয়া বুলি মানে ক'বলৈ ভয় খাইছে এতিয়া। এনেই হাতখন দেখাই থাকে কংগ্ৰেছৰ মানুহ বুলি কয়, কংগ্ৰেছৰ মানুহ বুলি কয়, কিন্তু এতিয়া মই বুলডজাৰ চলাই দিব বুলি ক'লো। নহয় সেইটো কওক উঠা বুলি কৈছো নহয়। ন বুলডজাৰ চলাব বুলি ভয় খাইছে নেকি আপুনি? লেউৰা দল